মিক্স দাইলৰ আঞ্জাখন মই কেনেকৈ বনালোঁ আৰু কি পদ্ধতিত বনালোঁ আপোনালোকে ভিডিঅ'টো এবাৰ সম্পূৰ্ণভাৱে স্কিপ নকৰাকৈ চাই লওক। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল কমলা আজমি ব্লগ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল, আমি ভালে আছোঁ। আপোনালোকৰ আশীৰ্বাদত আজিৰ পৰা আকৌ বৰষুণ দিবলৈ আৰম্ভ কৰিছে বতৰ বিজ্ঞানীৰ মতে, আৰু 5 দিন বৰষুণ দিব। এতিয়া মই এটা ৰেচিপি মাজলৈ লৈ যাওঁ আপোনালোকক। চাওক এতিয়া কি ৰেচিপি মই বনাম। আজি মই বনাবলৈ লৈছোঁ দাইলৰ এটা ৰেচিপি। ইয়াৰ কাৰণে লৈ লৈছোঁ এয়া মুগৰ দাইল, এয়া হৈছে মচুৰ দাইল, এইফালে হৈছে বুটৰ দাইল, এয়া হৈছে মাটিমাহৰ দাইল। আজি মই বনাম, চাই থাকক ভিডিঅ'টো সম্পূৰ্ণভাৱে স্কিপ নকৰাকৈ চাই যাওক। এইফালে কেৰাহী এটা ইতিমধ্যে গৰম হ'বলৈ দিছোঁ। ইয়াত পানীখিনিও একেলগে উতলিবলৈ দিছোঁ। এতিয়া দালিখিনি ইয়াত দি লওঁ। গোটেইখিনি দালি ইয়াত দি দিম। ধুই পেলাই পৰিষ্কাৰ কৰি ইয়াত মই বাতি থৈ দিছিলোঁ। এতিয়া ইয়াত মই হালধি গুড়া সৰু চামুচেৰে 2 চামুচ দি দিছোঁ। তাৰপিছত নিমখ দিছোঁ সৰু চামুচেৰে 2 চামুচ। পিছত লাগিলে টেষ্টটো চাই আৰু দিয়া যাব। এইখিনি এতিয়া মই লগাই দিলোঁ। ৰ'ব আৰু এটা বস্তু দিবলৈ পাহৰিছিলোঁ। এই ধৰিব পাৰিছেনে? কঁঠাল গুটি, এইকেইটাও ইয়াত দি দিম একেলগে। পেষ্টখিনিও ইয়াত দি দিছোঁ। তাৰপিছত দি দিছোঁ আদা নহৰুৰ পেষ্টখিনিও। এতিয়া উতলিবলৈ দিম 10-15 মিনিট। এনেকৈ মাজে মাজে লৰাই দিব। এতিয়া 15 মিনিট হৈ গৈছে। দালিখিনিও কি ধুনীয়াকৈ সিজি গৈছে। এইখিনি হৈ গ'ল। এতিয়া মই ইয়াত নমাই থলোঁ। তাৰপিছত এটা কেৰাহী বহুৱাই দিলোঁ। এতিয়া ইয়াত তৰকা দিম। তেল দি দিছোঁ, মছলা অইল, ইয়াৰ কাৰণে লৈ লৈছোঁ মই পাঁচফোৰণ এচামুচ, গোটা জিৰা এচামুচ, শুকান জলকীয়া 2টা আৰু নহৰু এনেকৈ থেতিয়াই লৈছোঁ বাকলিৰে সৈতে। ইয়াত এতিয়া টেষ্টটো বেলেগ লাগে। তাৰপিছত লৈছোঁ তেজপাত 2টা, তেজপাত দি পেলাই ইয়াত দি দিলোঁ। তাৰপিছত নহৰুখিনিও দি দিছোঁ। এইখিনিও ইয়াত দি দিলোঁ। শুকান জলকীয়া অলপ চিঙি দিলোঁ। এইখিনি অলপ ৰংচঙুৱা হ'বলৈ দিম। দেখিছেনে? ইয়াৰ ৰংচঙুৱা হৈছে। এতিয়া মই ইয়াত দাইলখিনি ভাজি দিম। এইখিনি ইয়াত আকৌ বাকি দিম এই কেৰাহীটো। এইখিনি ইয়াত বাকি দিলোঁ। ইয়াৰ এতিয়া আচল ইনগ্ৰিডিয়েণ্টছটো দি দিম মই ইয়াত। কি হৈছে লং, ইলাচি আৰু ডালচেনিৰ গুড়ি। এনেকৈ হোৱাৰ পিছত দিলে কি যে ভাল লাগে নহয়, আৰু খাবলৈও সোৱাদ লাগে। এনেকৈ লৰাই থলোঁ।
হৈ গ'ল মই এতিয়া নমাই থলোঁ এতিয়া ইয়াত মই সাৰ্ভ কৰি ললোঁ এয়া চাওক মোৰ দাইলৰ আঞ্জাখন মচুৰ দাইল মুগু দাইল বুটৰ দাইল তাৰপিছত কঁঠালৰ গুটি এয়া চাওক কেনেকুৱা হৈছে কেনেকুৱা গ্ৰেভি হৈছে আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব কি যে সোৱাদ হৈছে নহয় গাইজ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ফেচবুক পেজতো ফ'ল' কৰিব ধন্যবাদ জয় আই